বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছিলে তেতিয়াও আমি প্ৰচেষ্টা চলাইছিলো যে প্ৰাদেশিকৰণ হওক বা কন্ট্ৰেকচুৱেল হওক আমি কৰ্মচাৰীসকলক নিশ্চিত দৰমহা যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে সেই সময়তো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলো আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে মই নিজে দেখিছিলো যে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত বহুত প্ৰচেষ্টা কৰিছিল ব্যক্তিগত প্ৰচেষ্টাও কৰিছিল আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো শেষ সময়ত ই থাকি গৈছিল এইবাৰ আমি আকৌ এটা প্ৰচেষ্টা চলাইছিলো আৰু বিভিন্ন আইনগত আখুৱাসমূহ দূৰ কৰি আমি অসম পৌৰ নিগম কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2025 আমি বিধানসভাত অনুমোদন কৰিছিলো আৰু এই আইনখনত 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বৰে পৰা কৰ্মৰত আমি কৰ্মচাৰী বা বিষয়াসকলক প্ৰাদেশিকৰণৰ সুবিধা দিছিলো লগতে আমি এটা ব্যৱস্থা ৰাখিছিলো যে চৰকাৰী কৰ্মচাৰী নিযুক্তি দিনটোৰ পৰাই আমি তাক ধৰিব লাগে ফলত বিত্তীয়ভাৱে কিছু কৰ্মচাৰী নিজকে ডিসএডভান্টেজিয়াস বুলিও ভাবিব পাৰে ইনিশিয়াল পিৰিয়ডটোত সেইভাবে কোনোবাই যদি নিজে প্ৰাদেশিকৰণ হ'ব নোখোজে তেওঁলোকে বৰ্তমানৰ দৰে পৌৰ নিগম নিকায়সমূহৰ পৰা দৰমহা লৈ নিজৰ কাম কৰি থাকিব পাৰিব 1044 গৰাকী কৰ্মচাৰী আমি প্ৰাদেশিকৰণত অনুমোদন জনাইছিলো আৰু 634 গৰাকীয়ে এই প্ৰাদেশিকৰণৰ বাবে সন্মতি দিছিলে আৰু আজি আমি আপোনালোকক নিযুক্তি পত্ৰ দিবলৈ ইয়াত আজি আমি সমবেত হৈছো আমাৰ পৌৰ নিগম অসমত গঠন হোৱা প্ৰায় 50 ইয়াৰ্স হৈ গল 48 বছৰ 50 ইয়াৰ্স তাতকৈও বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে নিকায় আছে প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰী মৰ্যাদা লাভ কৰিব আমাৰ চৰকাৰী কৰ্মচাৰী হলে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰো যি কেইটা সুবিধা আপোনালোকেও পাব প্ৰথম আমি নিয়মিত দৰমহা পাব পাৰিম যেটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ কাৰণ নহলে আমি 16 ফাইনেন্স কমিশন 15 ফাইনেন্স কমিশন 6th ফাইনেন্স কমিশন 5th ফাইনেন্স কমিশনৰ ডিভলিউশনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ আৰু 2-3 খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিল এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেন্টে অলপমান ইনিশিয়াল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ প্ৰায় 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেন্টে সেই দিশত কামখিনি কৰি দিব যেহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয়
আমাৰ চৰকাৰে কেইদিনমান আগতে UPSৰ অনুমোদন কৰিছে। আগত NPS আছিলে, OPS আছিলে, এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ UPS হ'ব। UPSত 16% কন্ট্ৰিবিউশন ষ্টেটে কৰে, 10% কন্ট্ৰিবিউশন কৰ্মচাৰীয়ে কৰে। কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেছ এলাউন্স, সেইটো আমি আগৰ OPSৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে। আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হ'ম। সেই বিষয়ে আজিৰে পৰা আপোনালোকে UPSত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব। UPSৰ লগত NPSও চলি থাকিব, গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে UPSে আপোনালোকক লাভ বেছি দিব নে NPSে লাভ বেছি দিব, আৰু দুইটাৰ যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব। 3 নম্বৰ, চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপোন ঘৰ, আপোন বাহন আদিৰ দৰে সুবিধাত আপোনালোকে নিজকে অন্তৰ্ভুক্ত কৰিব পাৰিব। চতুৰ্থতে, যিটো আটাইতকৈ প্ৰয়োজনীয়, আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক ইলিজিবল হ'ব। আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে, আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব। আন চৰকাৰী কৰ্মচাৰী সকলে যেনেকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পায়, তেনেকে আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে। আজি আমি নিবিচাৰো, কিন্তু কৰ্মৰত অৱস্থাত কোনোবা চৰকাৰী কৰ্মচাৰী যদি মৃত্যু হয়, তেতিয়াহ'লে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্ছ আজি যি ধৰণে আমি দৰমহা পাই আছো, তেনেকে ফুল স্যালাৰি পাই থাকিব। পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো, কিন্তু মানুহ মৰণশীল, আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো। আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে, কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফেমিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে। এতিয়া আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয়, আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফেমিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে। আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে NPS UPSত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব। আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে। যদি কিবা কাৰণত আমাৰ এক্সিডেন্ট হয়, মৃত্যু হয়, পাৰ্মানেন্ট ডিজেবিলিটি হয়, তেতিয়াও আমি 1,80,00,000লৈকে আমি উইদাউট প্ৰিমিয়াম আমি ইন্সুৰেন্স লাভ কৰিব পাৰো। ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও আমাৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত হলে আমি এডিশনেল 10 লাখ টকাৰ, যদি কিবা কাৰণত আমাৰ মৃত্যু হয়, নৰ্মেল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো, চৰকাৰখিনিক বাদ দি। এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যেটো সোশিয়াল সিকিউৰিটি, সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো। এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ জায়গাত কেশলেস ট্ৰিটমেন্টলৈকে গৈ আছো। আজি আমাৰ হস্পিটালত গলো, ৰিইম্বাৰ্সমেন্ট যেতিয়া হৈ থাকিব, কিন্তু আমি কেশলেস ট্ৰিটমেন্ট পাম। ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি কেশলেস ট্ৰিটমেন্টৰ কাম আৰম্ভ কৰিছো। অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব। গতিকে চৰকাৰী কৰ্মচাৰীক কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব, কাৰণ আজিৰ পৰা আন এজন চৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব। ডেফিনেটলি যেতিয়া আমি আপোনালোকক চৰকাৰী কৰ্মচাৰী বুলি ধৰি লম,
প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰান্সফাৰকো মানি ল'ব লাগিব, অৰ্থাৎ আপোনালোকে ইখন পৌৰসভাৰ পৰা সিখন পৌৰসভালৈকে আপোনালোক বদলীকৰণো হ'ব। আৰু সেইখিনি অকণমান যোনে এখনতে থাকিম বুলি ভাবি লৈছে যে নহয় আমি ইয়াতে থাকিম, তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব। কিন্তু আদাৰৱাইজ আমাৰ স্বাগত সতীৰ্থ পৰ্টেলো আছে। কোনোবা যদি বৰাক উপত্যকাৰ মানুহ ইমান দিন ব্ৰহ্মপুত্ৰ উপত্যকাত আছে, ব্ৰহ্মপুত্ৰৰ মানুহ যদি বৰাক উপত্যকাত আছে, স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰো কৰিব পাৰিব। অৰ্থাৎ বহুদিন যদি কোনোবাই মনত ইচ্ছা আছে যে আমি ঘৰৰ কাষৰ মিউনিচিপালিটিখনত যাব লাগে, মই কিন্তু উপায় নাই, ইয়াতে সোমালো, এতিয়া চৰকাৰেও আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰিব আৰু আপোনালোকে নিজেও ট্ৰান্সফাৰ ল'ব পাৰিব। দুইটা অপশ্যন, এইটো নহয় যে ট্ৰান্সফাৰ মানে অকল চৰকাৰে কৰিব পাৰিব, আপোনালোকে নিজেও ট্ৰান্সফাৰৰ সুবিধাটো ল'ব পাৰিব। গতিকে বহুখিনি আমাৰ ই এটা আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব। পৌৰ নিগম নিকায়বিলাকক আমি শক্তিশালী কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা লৈছো। এক্সিকিউটিভ অফিচাৰ আপোনালোকে দেখিছে এতিয়া ষ্টেটে ৰিক্ৰুটমেণ্ট কৰিছে। ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী